পাৰা b equal to vx function of x হয় গতিকে integral of product of two function u v with respect to x equal to u into integral of v with respect to x minus integral of derivative of u with respect to x multiplied by integral of v with respect to x within bracket with respect to x. ইয়াত u is the first function ধৰা হৈছে আৰু v to second function ধৰা হৈছে তাহলে আমি কেনেকৈ লিখিব পাৰো first function integral of second function minus integral of within bracket derivative of first function into integral of second function. আচলতে integral of product of two function আচলতে তেনেকৈ ক'ব পাৰা এইটো integral by parts বুলি কোৱা হয় of product function আচলতে এতিয়া নোটত দিয়া হৈছে চোৱা the inverse trigonometric logarithm algebra exponential function যদি থাকে product functionৰ প্ৰথমে logarithm থাকিলে logarithm functionটো first function হ'ব exponential থাকিলে exponential functionটো first function হ'ব তেনেকৈ inverse trigonometric থাকিলে inverse trigonometric functionটো first function হ'ব তেনেকৈ তোমালোকে অলপ মনত ৰাখি ল'বা কৰিলে এইটো এনেও আহি যাব কমন আহিব আৰু এটা দিছিলে সিঙ্গল ফাংশন যদি থাকে তেতিয়াহলে আমি এতিয়া যদি সিঙ্গল ফাংশন থাকে আমাৰ কিন্তু আমি কৰিব নোৱাৰো ধৰা log x আছে only log x integral of log x তেতিয়াহলে এইটোটো এনেও কৰিব নোৱাৰো আৰু এটা ফাংশন লাগিবই তো 1 টো সেকেন্ড ফাংশন হিচাপে লবা তেনেকৈ এটা নাম্বাৰ 1 টো চোৱা integral of x cos x with respect to x এতিয়া ইয়াত x টো algebraic function cos x টো trigonometric function second function ধৰা আৰু algebraic function টো আমি first function ধৰিছো এটা আমাক কি হ'ব চোৱা x into integral of cos x with respect to x minus integral of x with respect to x into integral of cos x with respect to x within bracket dx এতিয়া integral of derivative of x with respect to x into integral of cos x with respect to x derivative of x with respect to x into integral of cos x এটা x যদি ফার্স্ট ফাংশন নোলোৱা cos x যদি ফার্স্ট ফাংশন লোৱা trigonometric function ফার্স্ট ফাংশন যদি লোৱা x তো যদি সেকেন্ড ফাংশন হয় ইন্টিগ্রাল হ'ব তে ইন্টিগ্রাল অফ cos x তো ইন্টিগ্রাল অফ x তো আমাৰ x স্কয়ার বাই 2 হ'ব তাৰ মানে কি হ'ব আমাৰ সেকেন্ড টার্মটোত আমাৰ বস্তুটো মানে কমপ্লিকেটেড হৈ গ'ল সিম্পল নহল গতিকে এলজেব্রিক থাকিলে x তো সাধাৰণতে x থাকিলে ফার্স্ট ফাংশন লম এটা ডেরিভেটিভ অফ x 1 হৈ গ'ল বহুত সিম্পল হৈ গ'ল নহয় জানো 1 ইনটু ইন্টিগ্রাল অফ cos x sin x হৈ গ'ল ইন্টিগ্রাল অফ sin x হৈ গ'ল তাৰ মানে সেকেন্ড টার্মটো গতিকে এইটো ইভেলুয়েট কৰিব পাৰি সম্পূৰ্ণ কৰিছে আৰু এনেকৈ এলজেব্রিক ফাংশন থাকিলে সাধাৰণতে x টো ফার্স্ট ফাংশন হিচাপে ধৰিবা এটা সেকেন্ড তো চোৱা ইন্টিগ্রাল অফ log x আছে only one function log x
কিন্তু আমি লগ এক্সটোত ফৰ্মুলা নাই, আমি কৰিব নোৱাৰোঁ, তাৰমানে আমি ইণ্টিগ্ৰেল বাই পাৰ্টছ কৰিবই লাগিব। কিন্তু ইয়াত আৰু এটা ফাংচন নাই, গতিকে ওৱানটো আমি ছেকেণ্ড ফাংচন হিচাপে লওঁ। কিন্তু ওৱানটো ফাৰ্ষ্ট ফাংচন হিচাপে ল'ব নোৱাৰোঁ। ল'লে কি হ'ব কোৱাচোন? যদি ল'লোঁ বাৰু, আমাৰ কেতিয়াও কমপ্লিট নহয়, আৰু অংকটো আমি কৰিবই, মানে এইটো আমি কৰিবই নোৱাৰিম প্ৰব্লেমটো, কিয়নো ইণ্টিগ্ৰেল অফ ডেৰিভেটিভ অফ ওৱান আহি যাব যদি ইণ্টিগ্ৰেল ফাৰ্ষ্ট ফাংচন হিচাপে লোৱা। ছেকেণ্ড টাৰ্মটো ডেৰিভেটিভ ওৱানটো 0 হৈ যাব, 0 হৈ গ'লে আমাৰ বস্তুটো নহ'ল নহয়। ইণ্টিগ্ৰেল অফ ফাৰ্ষ্ট ফাংচনটো 1 ইনটু ইণ্টিগ্ৰেল অফ লগ এক্স একেই হৈ থাকিলে, গতিকে লগ এক্সটো সদায় ফাৰ্ষ্ট ফাংচন ল'বা। এতিয়া log x first function into integral of 1 with respect to x minus integral of derivative of log x with respect to x into integral of 1 with respect to x. It's log x into integral of 1 to whole x. The minus integral of within bracket derivative of log x whole 1 by x. And integral 1 whole x. Okay, 1 by x into x, therefore x is cancelled, hence integral of 1 only. Okay, integral of 1 to x. তাহলে আমি কি পালো x into log x minus x. এতিয়া 56 পেজ নাম্বাৰটো চোৱা। ইয়াত আছে ইন্টিগ্ৰেল অফ a b c আছে, তিনিটা প্ৰব্লেম আছে। ইন্টিগ্ৰেল অফ x into cos twice x dx, ইয়াত x টো এলজেব্ৰিক আৰু cos twice x টো ট্ৰিগোনোমেট্ৰিক ফাংচন। গতিকে আমি ফাৰ্ষ্ট এলজেব্ৰিকটো ফাৰ্ষ্ট ফাংচন, x টো ফাৰ্ষ্ট ফাংচন ধৰিছোঁ, আৰু cos twice x টো চোৱা ফৰ্মুলাটো চোৱা, আমাৰ কি আছিলে ইন্টিগ্ৰেল অফ u into v with respect to x equal to u into integral of v with respect to x minus integral of derivative of first function, that is derivative of u with respect to x, we multiplied by integral of v with respect to x within bracket with respect to x. তেনেকুৱা আছিলে। গতিকে x into integral of cos twice x dx minus integral of derivative of first function with respect to x into integral of cos twice x with respect to x. Derivative of x with respect to x to আচলতে ফাৰ্ষ্ট ফাংচন ডেৰিভেটিভ x 1 হৈ যায়, আৰু ইন্টিগ্ৰেল অফ cos twice x ইকুৱেল টু কি হ'ব, cos twice x হ'ব sin twice x, আৰু sin twice x টো কনষ্টেণ্ট হয়, কি হ'ব এতিয়া কোৱাচোন, টো কনষ্টেণ্ট হ'লে টো কনষ্টেণ্ট হ'লে টো ডিভাইড হ'ব, ইণ্টিগ্ৰেলত ডিভাইড হয়, আৰু ডেৰিভেটিভো মাল্টিপুল হিচাপে থাকে, কনষ্টেণ্ট যদি থাকে, সেইটো তোমাক প্ৰথম আগতেই কৈছোঁ। গতিকে ইয়াত হ'ব ইণ্টিগ্ৰেল অফ sin twice x, cos twice x হ'লে sin twice x মাল্টিপ্লাইড বাই হাফ, তাৰপিছত ষ্টেপটো হ'ল হাফ ইণ্টু এক্স ইণ্টু sin twice x মাইনাছ হাফ ইণ্টু ইণ্টিগ্ৰেল অফ sin twice x, আকৌ sin twice x ইণ্টিগ্ৰেল অফ sin twice x হ'লে মাইনাছ cos twice x ডিভাইডেড বাই 2, গতিকে এইটো মাইনাছ মাইনাছ প্লাছ হৈ যাব, আৰু 1/2 1/2 1/4 হৈ যাব, 1/4 ইণ্টু cos twice x প্লাছ c, where c constant of integration. বিটো চোৱা, integral of x into sec square x with respect to x. ইয়াত x আছে আৰু sec square আছে, sec square আছে, গতিকে x টো ফাৰ্ষ্ট ফাংচন ল'ম আৰু sec square x টো ছেকেণ্ড ফাংচন ল'ম, মাইনাছ ইণ্টিগ্ৰেল অফ within bracket derivative of first function with respect to x into integral of second function sec square x with respect to x within bracket. এতিয়া ইণ্টিগ্ৰেল অফ sec square x 10x হয়, গতিকে ইণ্টিগ্ৰেল অফ x ডেৰিভেটিভ অফ x টো 1 হয়, গতিকে x ইনটু 10x মাইনাছ 1 ইনটু ইণ্টিগ্ৰেল অফ sec square 10x, গতিকে 1 ইনটু 10x dx। এতিয়া মই ইণ্টিগ্ৰেল অফ 10x টো আমাৰ ফৰ্মুলা হৈ পৰে, গতিকে আমি এইটো কৰিব পাৰিম। এতিয়া চোৱা x ইনটু 10x মাইনাছ ইণ্টিগ্ৰেল অফ 10x with respect to x equal to x into 10x minus log sec x plus c. C টো চোৱা,
So integral of log within bracket x square plus a square dx. এটা অকণ এইটো বেলেগ হ'ল চোৱা কেনেকৈ কৰিম এতিয়া log x square plus a square within bracket এইটো ফাৰ্ষ্ট ফাংচন লোৱা আৰু এটাই আছে গতিকে 1 to second ফাংচন ল'ব লাগিব 1 to second ফাংচন লোৱা এতিয়া log x to ফাৰ্ষ্ট ফাংচন ল'বই লাগিব কাৰণ ইয়াত আমি ইন্টিগ্ৰেল টু log x আমি নাজানো আমি ফৰ্মুলাটো নাই গতিকে log x square plus a square within bracket first function into integral of 1 second function 1 second function minus integral of within bracket derivative of log x square within bracket x square plus a square with respect to x into integral of 1 with respect to x within bracket with respect to x. Before step to show integral of 1 আছে 1 to x হ'ব log x square plus a square within bracket into integral of 1 with respect to x it x হ'ব first term to হ'ব x into log x square plus a square within bracket second term to show minus integral of derivative of log x square plus a square আছে গতিকে এইটো হ'ব 1 by x square plus a square into derivative of x square plus a square with respect to x তাৰপিছত আছে into integral of 1 to x হ'ব আৰু গোটেইখিনি ইন ব্ৰেকেটত থাকিব আৰু with respect to x হ'ব গতিকে প্ৰচেছ ষ্টেপটো পালো x into log x square plus a square minus integral of 1 by x square plus a square into derivative of x square plus a square আছে ইয়াৰ ৰিজাল্টটো হ'ব twice x কাৰণ derivative of x square 0 হ'ব গতিকে derivative of x square টো আমি লিখিম twice x তাৰপিছত আছে into x এইটো সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কেনেকৈ কৰিবা এইটো আমাৰ ৰাফ পেজত আছে চোৱা ইন্টিগ্ৰেল অফ twice x square by x square plus a square plus 2 to বাহিৰত আহিলে তাৰপিছত x square থাকিলে x square plus a square minus a square একে থাকিব তাৰপিছত equal to 2 into integral of x square plus a square divided by x square plus a square with respect to x minus twice a square into integral of 1 by x square plus a square dx তাৰপিছত আমি কি পালো x into log x square plus a square minus twice into যেটো আমি গ্ৰাফ ছেট দেখুৱাইছিলো ইন্টিগ্ৰেল x square plus a square divided by x square plus a square with respect to x minus twice a square into integral of 1 by x square plus a square কিন্তু ইয়াত মাইনাস টো ইয়াত থাকিলে প্লাস হৈ যাব কাৰণ আমাৰ মাইনাস আছেই মাইনাস মাইনাস প্লাস হৈ যাব গতিকে আমি লাষ্টৰটো পাম প্লাস twice a square integral of 1 by x square plus a square with respect to x এতিয়া চোৱা লাষ্টৰ ষ্টেপটো চোৱা x into log x square plus a square within bracket minus twice into integral of এইটো 1 হৈ যাব চোৱা x square plus a square আছে divided by x square plus a square আছে গতিকে এইটো 1 integral of 1 হ'ব তাৰমানে ইয়াত ভ্যালুটো হ'ব x তাৰমানে minus twice x তাৰপিছৰ ষ্টেপটো twice a square into integral of 1 by x square plus a square with respect to x এইটো ফৰ্মুলা হয় ফৰ্মুলাটো কৈছো ন গতিকে এইটো twice a square into 1 by a tan inverse x by a 1 by a tan inverse x by a তেনেকৈ এইটো তোমালোকে পুট কৰি লোৱা twice a square by a আছিলে লাষ্টৰ টাৰ্মটো a কেনসেল হ'ব twice a হ'ব এইটো বুজি পাইছানে c2 বুজি পাইছা বুজি পাইছা না কোৱাচোন মই যে এইখিনি কৈ আছো বুজি পাইছা
বুজি পাইছ না আচ্ছা তাৰপিছতো চোৱা 57টো চোৱা 57ত আছে এটো চোৱা integral x into log x with respect to x the product of two function log x আছে আৰু x আছে গতিকে x টো আমি ফাৰ্স্ট ফাংশন নলও এতিয়া আমি x এর সেকেন্ড ফাংশন লম আৰু log x টো ফাৰ্স্ট ফাংশন লম কাৰণ এইটো log x পাম কিন্তু ইন্টিগ্ৰেল অফ log x নামি ফৰ্মুলা নাই গতিকে আমি log x টো ফাৰ্স্ট ফাংশন লবই লাগিব গতিকে আমি সেকেন্ড স্টেপটো হ'ব equal to log x into integral of x with respect to x minus integral of within bracket derivative of log x with respect to x into integral of x with respect to x within bracket. তাৰপিছত stepটো চোৱা equal to log x within bracket into integral of x আছে গতিকে x square by 2 minus integral of derivative of log x আছে গতিকে এটো 1 by x into integral of x আছে গতিকে এটো x square by 2 গতিকে 1 by x into x square by 2 এটো আমি সিম্পলিফাই কৰিলে x x ক্যান্সেল হ'ব গতিকে আমাৰ হ'ব x by 2 তাৰ মানে হাফ টু কনস্ট্যান্ট হয় হাফ টু কনস্ট্যান্ট হয় গতিকে আউটসাইড দ্য ইন্টিগ্ৰেল আমাৰ হ'ব হাফ into integral of x with respect to x তাৰপিছত স্টেপটো হ'ব x square by 2 log x minus half into integral of x with respect to x therefore the result will be x square by 2 log x minus half into integral of x আসলে না গতিকে x square by 2 তাৰ মানে x square by 4 plus c this function of integration তাৰপিছত আছে b চোৱাচোন integral of x to the power n into log x integral of x to the power n into log x dx এতিয়া log x এতিয়া চোৱা log x আছে x to the power n আছে কোনটো ফার্স্ট ফাংশন হ'ব কোৱাচোন আমি x n টো ফার্স্ট ফাংশন লম নে log x টো ফার্স্ট ফাংশন লম কোনটো ললে সুবিধা হ'ব কোৱাচোন কোনটো লম x to the power n লম নে log x লম কোনটো লম কোৱা আমি log x টো ফার্স্ট ফাংশন লম আৰু x to the power n টো সেকেন্ড ফাংশন লম কাৰণ log x টো আমাৰ ডেৰিভেটিভ আছে ইন্টিগ্ৰেলটো নাই গতিকে log x into integral of x to the power n with respect to x minus integral of derivative of log x with respect to x into integral of x to the power n with respect to x পিছৰ স্টেপটো হ'ব equal to log x into integral of x to the power n আছে গতিকে এটো হ'ব x to the power n plus 1 divided by n plus 1 minus integral of derivative of log x with respect to x গতিকে derivative of log x with respect to x 1 by x হ'ব into integral of x to the power n আছে গতিকে x to the power n plus 1 by n plus 1 হ'ব পিছত চোৱা equal to x to the power n plus 1 into log x divided by n plus 1 minus integral of 1 by x into x to the power n plus 1 by n plus 1 গতিকে 1 by x into 1 by x into x to the power n plus 1 ফালে এটা s cancel হ'ব আমি কি পাম x to the power n হে পাম
একটা x cancel হৈ যাব গতিকে x to the power n by n plus 1 গতিকে 1 by n plus 1 outside the integral then we have integral of x to the power n এটা কি হ'ব integral of x to the power n মানে x to the power n plus 1 divided by n plus 1 whole square plus c c2 চোৱাচোন c2 এনেকৈ বুজি পাইছে নে নাই বাৰু এইটো বুজি পালা ক'বতো নকলাতো তোমালোকে x to the power n টো ফাৰ্ষ্ট ফাংচন কোনটো তোমালোকে ক'ব নোৱাৰিলা বুজি পাইছানে আৰু তোমালোকৰ বহুতে ফৰ্মুলাটো লিখিছা ফৰ্মুলা পোষ্টাৰ দিব দিছিলে তোমালোকে কিছুমান দেখোন ফৰ্মুলা মান প্লাছ মাইনাছ ভুল কৰি আছা cos x ৰ cosec into cos x এনেকুৱা ধৰণৰ প্ৰব্লেমটো মাইনাছ থাকিব লাগিছিলে তোমালোকৰ মাইনাছটো নাই দিয়া কিছুমানৰ ভুল হৈছে বহুতৰ হৈছে ধুনীয়া হৈছে কিন্তু বহুতৰ মই দেখিছোঁ ভুল হৈছে পোষ্টাৰটো লিখা চিটো চোৱা integral of log within bracket sin inverse x by divided by root over 1 minus x square এইটো integral parts বুলি আমি ক'ব নোৱাৰো এনেও হ'ব পাৰে এটা চোৱা প্ৰথমে আমি sin inverse x টো t ধৰিলো এতিয়া আমি differentiate both side with respect to x হলে left hand side derived of t with respect to x আৰু right hand side derived of sin inverse x with respect to x derived of sin inverse x with respect to x equal to 1 by root over 1 minus x square গতিকে dt হ'ব equal to 1 by root over 1 minus x square dx dt হ'ব 1 by root over 1 minus x square dx এইখিনি dt হ'ব আৰু sin inverse x টো t হ'ব গতিকে integral of log t with respect to t derivative t হৈ গ'ল গতিকে one function হ'ল log t হ'ল মাত্ৰ গতিকে এইটো আমি এনেও কৰিব নোৱাৰো log t আমি ইন্টিগ্ৰেলটো আমি নাই পোৱা নাই এইটো গতিকে আমি এইটো এনেকৈ কৰিব নোৱাৰো আমি ইন্টিগ্ৰেল বাই পাৰ্টছতে কৰিম কিন্তু আৰু এটা ফাংচন লাগিব আমি এতিয়া আৰু এটা ফাংচন আমি 1 বুলি ধৰি ল'ম গতিকে log t টো ফাৰ্ষ্ট ফাংচন আৰু 1 টো সেকেন্ড ফাংচন গতিকে log t into integral of 1 with respect to t minus integral of within bracket derivative of log t with respect to t into integral of 1 with respect to within bracket গতিকে আমি কি পাম log t into integral of 1 হলে t হ'ব log t into t within bracket minus integral of log t হলে 1 by t into integral of 1 হলে t t cancel হ'ব integral of 1 হ'ব গতিকে আমাৰ পিছৰ ষ্টেপটো হ'ব t into log t minus integral of 1 with respect to t equal to t into log t minus t therefore this is equal to t into log t minus t into log t minus plus c c to consider integration কিন্তু t ভ্যালুটো পুট কৰি দিয়া কাৰণ আমি এটা ধৰি লৈছো গতিকে লাষ্ট পিছৰ ষ্টেপটো হ'ব sin inverse x within bracket log sin inverse x within bracket plus 1 এইটো বুজি পাইছানে c টো বুজি পালা ইমান টানটো নহয় বুজি পাইছা বুজি পাইছানে বুজি পাইছা নাই কোৱা পিছত তোমালোকক কৰিব দিম কোৱেশ্চন কৰিব দিম এনেকৈ কোৱা নাই নহয় তোমাক ধৰিব পৰা নাই পাৰিছানে নাই পেজবিলাক কোৱেশ্চন 4 তেনেকুৱা ধৰণৰ পেজবোৰ তোমালোকে এজনে কৰি মোক দিছে কিন্তু তোমালোকে বেছিভাগে কৰা নাই কৰিছা যদিও খাব লাগিব 58 টো চোৱা 58 চোৱা পেজ নম্বৰ 58 এইটো আছে integral of x into sin inverse x divided by 1 minus x square ইয়াত আমি কি হ'ব কোৱাচোন এইটো ইন্টিগ্ৰেল বাই পাৰ্টছ হয়
দুটা ফাংচন কিন্তু এতিয়া সিম্পলিফাই কৰিবলৈ দুটা ফাংচন কৰিব লাগে ইয়াত তিনিটা ফাংচন আছে দুটা ফাংচন কৰিলে আমি ইন্টিগ্ৰেল বাই পাৰ্টছো কৰিব পাৰিম আমি ইয়াত ধৰিলো t ইকুৱেল টু sin ইনভাৰ্স x তেতিয়াহ'লে কি হ'ব x টো হ'ব sin t গতিকে dx টো হ'ব cos t dt এইখিনি বুজি পাইছেনে t equal to আমাৰ sin inverse x আছিলে গতিকে x হ'ব sin t গতিকে এতিয়া আমি ডিফাৰেন্সিয়েট কৰিলো উইথ ৰেসপেক্ট টু t so x আছে x will be sin t গতিকে উইথ ৰেসপেক্ট টু t আমি ডিফাৰেন্সিয়েট কৰিলো গতিকে লেফট হ্যান্ড সাইড ডেৰিভেটিভ অফ x with respect to t আৰু ৰাইট হ্যান্ড সাইড ডেৰিভেটিভ অফ sin t with respect to t এইটো sin t ডেৰিভেটিভ sin t cos t হ'ব গতিকে dx equal to cos t dt হ'ব গতিকে x হ'ব sin t sin inverse x হ'ব t আৰু dx হ'ব cos t dt তেনেকে divided by root over 1 minus sin square t হ'ব x is sin square t তাৰমানে root over cos square t তাৰমানে cos t গতিকে cos t cancel হ'ব আমাৰ হ'ব integral of t sin t with respect to t এতিয়া integral of t sin t with respect to which is the first function কোনটো ফার্স্ট ফাংশন আমার t integral of t sin t আছে with respect to t now which is the first function কোনটো ফার্স্ট ফাংশন হ'ব integral of t sin t আসলে এটো দুটা প্রোডাক্ট অফ টু ফাংশন u like u v now which is the first function নকলা তোমালোকে কোনটো হ'ব t হ'ব না sin t হ'ব ফার্স্ট ফাংশন কি হ'ব t হ'ব নহয় জানো t আৰু sin t আছে t into sin t গতিকে t into integral of sin t with respect to t minus integral of derivative of t with respect to t into integral of sin t with respect to t within bracket কন্টিটো আমাৰ t into sin t পাইছিলো আমি integral t into sin t with respect to t গিভেন ফাংশন আমি কি পুট কৰিছিলো t equal to sin inverse x পুট কৰোতে আমি সিম্পলিফাই কৰি পেলাই আমি পালো integral of t into sin t গতিকে t টো আমি ফার্স্ট ফাংশন ললো আৰু sin t টো সেকেন্ড ফাংশন ললো এতিয়া আমি ফার্স্ট টার্মটো হল t into integral of sin t with respect to t এতিয়া integral of sin t হলে minus cos t হয় গতিকে t into within bracket minus cos t minus integral of derivative of t with respect to t equal to 1 or integral of sin t with respect to t minus cos t গতিকে এটো হ'ব minus minus plus গতিকে plus হলে integral of cos t with respect to t
therefore minus t into cos t plus integral of cos t হ'ল sin t plus c গতিকে t ভ্যালুটো তোমালোকে পুট কৰি দিয়া t আচলতে sin inverse x গতিকে minus sin inverse x into root over 1 minus x square और sin t to होबो sin t होबो x গতিকে plus x second term to plus c where c constant multiplication গতিকে আমাৰ হ'ব x minus root over 1 minus x square sin inverse x plus c the b to so b হল integral of tan inverse x only one function আছে গতিকে আমি কিন্তু ইয়াৰ integral to tan inverse x নাই derivative of tan inverse x আছে গতিকে আমি এটো আমি কৰিব নোৱাৰো গতিকে integral by parts কৰিব লাগিব parts কৰিলে 1 to আমি second function লম আৰু tan inverse x to first function লম গতিকে tan inverse x into integral of 1 with respect to x minus integral of derivative of tan inverse x with respect to x into integral of 1 with respect to x গতিকে বিশৰ ষ্টেপটো হ'ব tan inverse x into within bracket into x minus integral of within bracket derivative of tan inverse x equal to 1 by 1 plus x square and into integral of 1 মানে x তাৰমানে second term to whole integral of x by 1 plus x square with respect to t গতিকে put 1 plus x square equal to t in the second integral 1 plus t second and differentiate both sides with respect to x therefore derivative of 1 plus x square with respect to x equal to right hand side derivative of t with respect to x equal to twice x dx equal to dt তেনেকে এইটো গতিকে আমাৰ tan inverse x into x minus derivative of tan inverse x within এইটো হ'ব 1 by 1 plus x square into integral of 1 এইটো হ'ল x গতিকে আমাৰ second term টো হ'ব minus integral of x by 1 plus x square with respect to x গতিকে 1 plus x square second term টো চোৱা 1 plus x square আমি t ধৰিছো গতিকে differentiate both side আমি কি পাম twice x dx equal to dt কিন্তু আমাৰ x dx আছে গতিকে x dx equal to half dt গতিকে আমি half into integral 1 by t with respect to t put কৰিলো গতিকে আমাৰ হ'ব x tan inverse x minus half into log t গতিকে x তাৰ পিছৰ ষ্টেপটো হ'ব equal to x tan inverse x minus half into log 1 plus x square plus c গতিকে c to চোৱা integral of e to the power root x এইটো চোৱাচোন তোমালোকে নিজে কৰাচোন অকণমান এইটো কৰাচোন বাকীবিলাক কোৱা নাই পাৰিছানে নাই মই এটা চিন্তা লাগিছে tan inverse x to first function ললো ইয়াত চোৱাচোন integral of e to the power root x one function আছে কিন্তু আমি এটো কৰিব নোৱাৰো আমি এটো আমি সিম্পলিফাই কৰিব লাগিব আমি root x টো আসলে t ধৰিলো root x টো t ধৰিলে x টো হ'ব t square এটা চোৱাচোন এটো কাৰণ কি অকমান চোৱা চোৱাচোন এটো এইটো 1 plus x square plus 2 into 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 1 plus x
তুমি পাৰিবানে? ইণ্টিগ্ৰেলৰ √x আছিলে, এইটো দেখাত নালাগে, এইটো ইণ্টিগ্ৰেল বাই পাৰ্টছ যেন নালাগে, কিন্তু আমি যদি চিম্প্লিফাই কৰোঁ তেতিয়া ইণ্টিগ্ৰেল বাই পাৰ্টছ হৈ যাব। ইয়াত আমি √x = t ধৰোঁতে আমি কি পালোঁ, x = t² পালোঁ। তাৰপিছত আমি ডিফাৰেঞ্চিয়েট কৰিলোঁ, ডিফাৰেঞ্চিয়েট কৰোঁতে টুৱাইছ t dt = dx পালোঁ। তাৰমানে আমি dx-ৰ ঠাইত আমি টুৱাইছ dt পুট কৰিব লাগিব। তাৰমানে e⁻t × টুৱাইছ t dt। তাৰমানে আমাৰ ফাংচন দুটা আহিলে, e⁻t ওৱান ফাংচন, এনাদাৰ ফাংচন টুৱাইছ t, tটো কনষ্টেণ্ট হয়, গতিকে আউটচাইড দ্য ইণ্টিগ্ৰেল হ'ব 2 × t × e⁻t। গতিকে t আৰু e⁻t দুটা ফাংচন হ'ল, গতিকে আমি tটো ফাৰ্ষ্ট ফাংচন ল'ম, নহ'লে ছেকেণ্ড ফাংচন ল'লে নহ'ব। তোমালোকে চাবাচোন বাৰু, tটো যদি ছেকেণ্ড ফাংচন লয় পাৰা নেকি, হ'ব, কমপ্লিট কৰিব পাৰিবা? এইটো চাবাচোন, আমি tটো কেলেই ফাৰ্ষ্ট ফাংচন লৈ আছোঁ, সেইটো কাৰণে তেতিয়া বুজি পাবা আমি কেলেই ফাৰ্ষ্ট ফাংচন লৈছোঁ। গতিকে 2 × t × e⁻t with respect to t, 2 × t × e⁻t dt minus within bracket derivative of t with respect to t into e⁻t dt with respect to t. গতিকে ছেকেণ্ড পিছত ষ্টেপটো চোৱা, 2 × within bracket t e⁻t আছিলে, গতিকে t × e⁻t হ'ব, মাইনাছ derivative of t আছিলে, গতিকে এইটো 1 হ'ব, ইণ্টিগ্ৰেল অফ t আছিলে, গতিকে এইটো e⁻t হ'ব, dt হ'ব। গতিকে 2 × within bracket t × e⁻t minus e⁻t হ'ল, প্লাছ c। Where is c concept of integration? c concept of integration. গতিকে 2 × t × e⁻t minus e⁻t plus c, আৰু t ঠাইত তোমালোকে √x টো পুট কৰি দিয়া। তেতিয়াহ'লে আমি কি পালোঁ, 2 within bracket √x into e⁻√x minus e⁻√x। এতিয়া e⁻√x টো তোমালোকে কমন ল'ব পাৰা, তেতিয়া 2 × e⁻√x within bracket √x minus 1 plus c, and c concept of integration. এতিয়া তোমালোকক কিছুমান কুৱেশ্যন কৰিব দিব লাগিছিলে, তোমালোকৰ কুৱেশ্যন 4টো কৰিছা নেকি? কুৱেশ্যন 4টো মই দিছিলোঁ, কৰিছা? এজনেহে কৰিলা, তোমালোকে কৰিছা নাই কোৱাচোন? পঠিয়াই দিছে ভালকে, কিছুমান হৈছে নাই চাই দিবৰ কাৰণে। আৰু তোমালোকে কৰিছা নে নাই? গোটেইখিনি কৰিছা? পৰীক্ষা আছে, তোমালোকক কৰিব লাগিব। কুৱেশ্যন 4টো নেক্সট যদি ক্লাছ কৰোঁ, আমি তাৰমানে হেৰি আৰম্ভ কৰিম, কুৱেশ্যনো দিম তোমালোকক। কুৱেশ্যন 4বিলাক কৰাই নাই, কুৱেশ্যন 1, কুৱেশ্যন 2, কুৱেশ্যন 3, কুৱেশ্যন 4 আছিলে, সেইবিলাক মই চোৱা নাই। কুৱেশ্যন 4টো কৰিছা নাই? নোৱাৰিলে ক'বা, তোমালোকে মানে এজনেহে কৰি দেখুৱাইছে মোক, তোমালোকে পৰা নাই, কৰা নাই। নেক্সটত তোমালোকে হেৰি প্ৰপাৰ্টিজ অফ ডেফিনিট ইণ্টিগ্ৰেল কৰিম, আৰু ডেফিনিট ইণ্টিগ্ৰেলটো আচলতে এৰিয়া হয়, এৰিয়া অফ দ্য ইলিপ্স আচলতে। এইটো এইখিনি কৰাৰ পিছত যদি সময় থাকে কৰিম, নহ'লে হয়তো ছাৰে কৰিব এৰিয়া অফ দ্য। সেইটো পাওঁ, প্ৰপাৰ্টিজ অফ ডেফিনিট ইণ্টিগ্ৰেল আছে, সেইখিনিও বহুত কৰিব লাগিব। বেছি নহ'লেও কুৱেশ্যন দিলে ভাল হ'ব তোমালোকৰ কাৰণে, পৰীক্ষাত সহজ পাবা। প্ৰপাৰ্টিজ ইণ্টিগ্ৰেলহে আছে আৰু তোমালোকৰ লাষ্টত, আৰু কুৱেশ্যনবোৰ কৰিব দিব লাগিব তোমালোকৰ। এৰিয়া অফ দ্য ইণ্টিগ্ৰেল, এৰিয়া অফ দ্য ইলিপ্স, এৰিয়া অফ দ্য চাৰ্কল, এৰিয়া অফ দ্য চাম ডেফিনিট ৰিজন, এনেকুৱা ধৰণৰ কিছুমান আছে ডেফিনিট ইণ্টিগ্ৰেল ইউজ কৰিব লাগে। এইটো বহুত চিম্পুল হয়, টান নহয়। এতিয়া কুৱেশ্যন 4টো কৰিছা নাই? কিমানে কৰিছা কোৱাচোন? তোমালোকে কৰিছা নাই? কোনোবাই কৰিছানে?
নাই কৰা নহয়, আপুনি ফোন নকৰিলা তোমালোকে। তোমালোকে দুটামান তোমালোকৰ মাত্ৰ 3টা মই কৰিব দিম তোমালোকক ইণ্টিগ্ৰেল বাই পাৰ্টছৰ, সেইখিনি তোমালোকে নিজে কৰি আনিবা। ঠিক আছে, হ'ব দিয়া আজি।